এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কথা কৈ দিলে ইমান সিৰিয়াছ ইছ্যুৰ ওপৰত কেতিয়াও শোভা নাপায়। কাৰণ কিয় মই মোৰ পত্নী যদি ISR এজেণ্ট হয় আৰু ISR এজেণ্ট যদি হয় আৰু মই ৰড এজেণ্ট হ'ম, এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈৰ দৰে সাংসদৰ আৰু তেওঁ বিৰোধী উপদলপতি কেতিয়াও তেখেতটো যথেষ্ট ইণ্টেলেকচুৱেল মানুহ, আপোনালোকে জানে। আৰু তেখেতে এইটোত যি ধৰণে অন্য কথাবিলাকৰ উত্তৰ দিয়ে, এই কথাটো তেওঁ সেনেকৈ উত্তৰ দিয়ক। কিয় তেখেতে সেই কথাৰ পৰা ছাইড লৈছে, কিয় কথাটো বেলেগ ফালে কনভাৰ্ট কৰিব বিচাৰিছে? যদি সঁচাকৈ এই কথাটোত জড়িত আছে বা এই কথাটোত তেখেত জড়িত নাই, তেতিয়াহ'লে সংবাদ মাধ্যমেই হওক বা তেখেতৰ ছ'চিয়েল মিডিয়াত এইটো ক্লিয়াৰ কৰক কথাটো, তেতিয়া আমিও বুজি পাম। এতিয়া আমাক বিৰোধীত আছে কাৰণে আমি তেখেতক সমালোচনা কৰিছোঁ বা তদন্ত হ'লে এইটো কথা নহয়। কাৰণ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজে এখন ৰাজ্যৰ সাংসদ তেখেত নিজে, লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৱাইফ তেখেতে ব্ৰিটিছ নাগৰিক, এতিয়াও ব্ৰিটিছৰ নাগৰিকত্ব তেখেতৰ হাতত আছে। এইবিলাক বহুত ধৰণৰ কথা আছে। ISR এজেণ্ট বুলি প্ৰশ্ন আহিছে, যে ক্লিয়াৰ কৰক কথাবিলাক। তেতিয়া আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু এইটোৰ ওপৰত তদন্ত কৰি এটা ব্যৱস্থা ল'ব লাগে। এই ধৰণৰ তুচ্ছ তাচ্ছিল্য কথা কৈ দিলে ইমান সিৰিয়াছ ইছ্যুৰ ওপৰত কেতিয়াও শোভা নাপায়। কাৰণ কিয় মই মোৰ পত্নী যদি ISR এজেণ্ট হয় আৰু ISR এজেণ্ট যদি হয় আৰু মই ৰড এজেণ্ট হ'ম, এনেকুৱা ধৰণৰ কথা গৌৰৱ গগৈৰ দৰে সাংসদৰ আৰু তেওঁ বিৰোধী উপদলপতি কেতিয়াও তেখেতটো যথেষ্ট ইণ্টেলেকচুৱেল মানুহ, আপোনালোকে জানে। আৰু তেখেতে এইটোত যি ধৰণে অন্য কথাবিলাকৰ উত্তৰ দিয়ে, এই কথাটো তেওঁ সেনেকৈ উত্তৰ দিয়ক। কিয় তেখেতে সেই কথাৰ পৰা ছাইড লৈছে, কিয় কথাটো বেলেগ ফালে কনভাৰ্ট কৰিব বিচাৰিছে? যদি সঁচাকৈ এই কথাটোত জড়িত আছে বা এই কথাটোত তেখেত জড়িত নাই, তেতিয়াহ'লে সংবাদ মাধ্যমেই হওক বা তেখেতৰ ছ'চিয়েল মিডিয়াত এইটো ক্লিয়াৰ কৰক কথাটো, তেতিয়া আমিও বুজি পাম। এতিয়া আমাক বিৰোধীত আছে কাৰণে আমি তেখেতক সমালোচনা কৰিছোঁ বা তদন্ত হ'লে এইটো কথা নহয়। কাৰণ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া নিজে এখন ৰাজ্যৰ সাংসদ তেখেত নিজে, লগতে গৌৰৱ গগৈ ডাঙৰীয়াৰ ৱাইফ তেখেতে ব্ৰিটিছ নাগৰিক, এতিয়াও ব্ৰিটিছৰ নাগৰিকত্ব তেখেতৰ হাতত আছে। এইবিলাক বহুত ধৰণৰ কথা আছে। ISR এজেণ্ট বুলি প্ৰশ্ন আহিছে, যে ক্লিয়াৰ কৰক কথাবিলাক। তেতিয়া আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইটোৰ ওপৰত এক তদন্ত হ'ব লাগে আৰু এইটোৰ ওপৰত তদন্ত কৰি এটা ব্যৱস্থা ল'ব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।